হৈ যাব দেখিছে তেনেকুৱা। বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আমি উপস্থিত আছোঁ দেৰগাঁও ৰঙামাটি চাপৰিত। বিশেষভাৱে এয়া নিশ্চয় লক্ষ্য কৰিছে, এয়া জীৱন দাৰ আছে। আমাৰ জীৱন দাসে যথেষ্ট খেতিত মানে গুৰুত্ব দিছে। এয়া পানী খেতি কৰিছে। এই চ'ত মাহত পানী খেতিত আপোনাৰ জয়মংগলা ধান যিহেতু ইয়াত মানে ৰুবৰ কাৰণে স্থিৰ কৰা হৈছে। ইতিমধ্যে প্ৰায় 1 বিঘা 1.5 বিঘামান মাটি জয়মংগলা যিহেতু আমাৰ জেঠীজনে ৰুলে। আৰু এয়া ভাইটিয়ে হাল বাই আছে, দেখিছেনে? এনেকুৱা এটা স্পীডত গৰু হাল খেদাইছে, মানে এখন সৰু ট্ৰেক্টৰ গোটেই গৈ আছে। আৰু জীৱন দাই কোৰখন লৈ এয়া দেখিছে, তেখেতেও যথেষ্ট এই পথাৰত কাম কৰি আছে। আৰু খুব কম সময়ৰ ভিতৰত যিহেতু এই খেতিটো হৈ যায়, মই আপোনালোকক তাকে পৰিৱেশ এটা দেখাইছোঁ। আৰু বিশেষভাৱে যান্ত্ৰিক যুগত, এই ডিজিটেল যুগত মানে গৰুৱে হাল বোৱা মানুহ খুব কম আছে যিহেতু, গতিকে প্ৰায় দিশতে ট্ৰেক্টৰ হ'ল। কিন্তু এতিয়া প্ৰদৰ্শনী হিচাপে আমি য'ত ত'ত গৰুবিলাক যিহেতু দেখিবলৈ পাওঁ, সেয়েহে আপোনালোকক অকণমান দেখাইছোঁ। এয়া দেখিছে, ভাইটিয়ে খুব স্পীডত মানে গৰু সেয়া হাল বাই আছে। আজি 3ডৰা মাটি যিহেতু বোকা দিছে আৰু অলপমান কঢ়াই থ'ব কাইলৈ কাৰণে আকৌ বাবৰ কাৰণে। আজি মেচিনেৰে পানী দি, বৰিঙৰ যিটো পানী, সেই পানী দি যিহেতু খেতি কৰা হৈছে, তাৰ পৰিৱেশটো আপোনালোকে জীৱন দাই আলি দি আছে সুন্দৰকৈ। এয়া এখেতৰ নেতৃত্বত যথেষ্টখিনি মাটি ৰোৱা হ'ল, কিন্তু তথাপিতো আকৌ এই 3ডৰা মাটি উলিয়াইছে। আচ্ছা জীৱন দা, আপুনি কেইচাহ হাল বাবলগীয়া হৈছে ইয়াত? 3 চাহ বাবলগীয়া হৈছে ন? আচ্ছা, প্ৰথম চাহ কঢ়াওঁতে চাগে অকণমান টান আছিলে মাটিটো ন? আচ্ছা আচ্ছা, এতিয়া এই জয়মংগলা খেতিটো আপোনাৰ কেইমাহৰ মূৰত হৈ যায়? 3 মাহৰ মূৰত হৈ যাব। গতিকে ৰোৱাৰ পৰা ধৰি 3 মাহৰ ভিতৰত হৈ যাব। আচ্ছা, ইয়াত বিঘাত কেনেকৈ পৰিব আপোনালোকৰ? এই আপোনালোকে খেতি কৰা অভিজ্ঞতাৰ পৰা মই যিটো জানিব বিচাৰিছোঁ। অঁ, 15 মোনমান পৰিব। নিশ্চয় আপোনালোকে শুনিছে, বিঘাত 15 মোন 16 মোন এনেকৈ ইয়াত ধান ওলায় বুলি কৈছে। গতিকে জীৱন দাৰ অভিজ্ঞতাৰ পৰা তেখেতে ইয়াক কৈছে। আৰু ঠিক আছে, জীৱন দাৰ প্ৰতি মই ধন্যবাদ জনাইছোঁ। আচ্ছা, ভাইটিৰ যি হালৰ যি ঘূৰাইছে, যি পৰিৱেশত তেখেতে হাল বাইছে, মই দেখিছোঁ এখন ট্ৰেক্টৰ গোটেই তেখেতে মাটি চাহ কৰিছে আৰু সুন্দৰকৈ এয়া হাল বাই আছে। এহাল সুন্দৰ গৰুৰে সৈতে তেখেতে যিটো স্পীডত হাল বাইছে, বিঘাত সম্ভৱ খুব কম সময়ৰ ভিতৰতে হ'ব। হেল্ল' ভাইটিদাৰ, হেল্ল'। আচ্ছা, আপুনি কিমান দেৰিত হাল বাইছে এতিয়ালৈকে? কিমান দেৰি হ'ল বোৱা? 2 ঘণ্টাত আপুনি 1 বিঘা বাব পাৰিছেনে? এয়া 2 ঘণ্টাত 1 বিঘা বোলে ভাইটিদাই বাব পাৰিছে। মই তাৰে কিছুমান অকণমান দেখাই দিলোঁ ইয়াত নিশ্চয়। গতিকে ধান খেতি কৰিলে ইয়াত যথেষ্ট উৎপাদন হয়, কিন্তু সেই অনুপাতে ধৰক আপুনি ইয়াত কষ্ট কৰিব লাগিব, বা খেতিৰ যিখিনি সাৰ বাৰুদ গোটেইখিনি আপুনি যতন ধৰি কৰিব লাগিব। ৰাসায়নিক সাৰ দিবলগীয়া যিহেতু হয়, গতিকে পৰিৱেশটো মই অকণমান দেখালোঁ আপোনালোকক। আৰু বিশেষভাৱে যেতিয়া ধান ডাঙৰ হ'ব আৰু কাটিব হ'ব, সেই সময়তো আপোনালোকক মই ইয়াৰ পৰা দেখাম। গতিকে আজি ভিডিঅ'টো মই বিশেষভাৱে বহল নকৰোঁ, যিহেতু ইমানতে সমাপ্ত কৰিবলৈ ঘোষণা কৰিলোঁ। ধন্যবাদ।